হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে ইংলিছৰ হাফ ইয়াৰলি চিলেবাছ পোৱা নাই তোমালোকে এই চিলেবাছখন চাই লোৱা আৰু তোমালোকৰ চিলেবাছ চোৱাটো তোমালোকৰ জৰুৰী। তোমালোকে এই হাফ ইয়াৰলি চিলেবাছখন চাই লোৱা ইংলিছৰ। তোমালোকৰ প্ৰথমে আছে ক্লাছ 10 থিয়ৰী থাকিব তোমালোকৰ 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব তোমালোকৰ 10 মাৰ্কছ আৰু 5 মাৰ্কছ ইন দ্য ৰাইটেন এক্সামিনেশ্যন থাকিব তোমালোকৰ 27। টাইম থাকিব 3 ঘণ্টা আৰু 5 মাৰ্কছ থাকিব 30। তোমালোকে এই দাগ দিয়াখিনি তোমালোকে চাই ল'বা। এইখিনি হৈছে হাফ ইয়াৰলি চিলেবাছ। তোমালোকৰ প্ৰথমে এড থাকিব তোমালোকৰ আনচিন পেছেজ আৰু বিট থাকিব তোমালোকৰ ট্ৰেন্সলেশ্যন সাবটেন্স, পিছত তোমালোকৰ থাকিব ৰাইটিং, ষ্টৰি ৰাইটিং, পিছত থাকিব লেটাৰ ৰাইটিং। এইখিনি তোমালোকৰ বি নম্বৰত এইখিনি আহিব। তোমালোকৰ চি নম্বৰত আছে তোমালোকৰ ডিটাৰমিনাৰ্ছ, টেন্স, ফৰ্ম, ভেকুবুলাৰী, সিন্থেটিক্স অফ সেন্টেন্স। এইখিনি তোমালোকৰ হাফ ইয়াৰলি থাকিব এই দাগ দিয়াখিনি। পিছত তোমালোকৰ আছে ডি নম্বৰত আছে তোমালোকৰ এ লেটাৰ টু গড। পিছত আছে তোমালোকৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। পিছত আছে তোমালোকৰ ক্ৰুপ পাৰ্ট। এই তোমালোকৰ এইখিনি থাকিব হাফ ইয়াৰলিত। পিছত আছে তোমালোকৰ পয়েট্ৰি আছে তোমালোকৰ এ টাইগাৰ ইন দ্য জু, আমান্দা। এই দুটা থাকিব তোমালোকৰ হাফ ইয়াৰলিত। আৰু এই নম্বৰত তোমালোকৰ থাকিব সাপ্লিমেণ্টাৰী কিতাপখনত থাকিব তোমালোকৰ দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট। এইখিনি আছিল তোমালোকৰ হাফ ইয়াৰলি চিলেবাছ। আৰু তোমালোকৰ ইয়াত আছে তোমালোকৰ 90 মাৰ্কছৰ আৰু 10 মাৰ্কছ থাকিব তোমালোকৰ স্পকেন ইংলিছৰ। সেইটো এক্সাম হ'ব, এক্সট্ৰাকৈ হ'ব। আৰু সেইটো তোমালোকৰ যেতিয়াই এক্সাম হয় মই তোমালোকক জনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।